নমস্কাৰ, মই জ্যোতিপ্ৰসাদ গগৈ আৰু আপোনালোকে চাই আছে টুডে লাইফ 24। যেহেতু আপোনালোকে গম পাইছে সকলোৱে যে বানে কেনেদৰে আমাক কি অৱস্থা কৰি থৈ গ'ল। বৰ্তমান মোৰ গাড়ীখনো মই বনাই আছোঁ আমগুৰি এটা গেৰেজত। কিন্তু এটা ভাল খবৰ যে মোৰ গাড়ীখন আচলতে পানীত ডুবি বেয়া হোৱা নাই। যিটো জেনেৰেল যিটো ছাৰ্ভিচিং সেইটো কৰিছোঁ, কিন্তু পানীয়ে মোক অকণমান ক্ষতি নকৰা নহয়। পানীয়ে মোৰ যিখন ইঞ্জিন গাৰ্ড আছিল সেই ইঞ্জিন গাৰ্ডখন ভাঙি দিছিল, যাৰ কাৰণে ফালি দিয়াৰ কাৰণে সেইখন আঁতৰি গ'ল আৰু ফলত যি বেল্টত পানী সোমাই চাউণ্ড কৰে। এতিয়া সেইখন মই যোৰহাটৰ পৰা আনিব লাগিব আৰু গাড়ীখনৰ যিখিনি যাৱতীয় কাম আছে সেইখিনি মই কৰাইছোঁ আজি। কিন্তু আটাইতকৈ বেয়া লাগিছে, আপুনি যদি আমগুৰি এইবিলাক আপুনি গেৰেজত যদি আহে, আপুনি প্ৰত্যেকটো গেৰেজতে আপুনি মন কৰিব যে গাড়ী আপোনাৰ নধৰা হৈ আছে। এতিয়া বৰ্তমান মই উপস্থিত আছোঁ আমগুৰি যি কছাৰী লাইনৰ ফালে যোৱা যিটো আপোনাৰ আনোৱাৰ গেৰেজ বুলি কয়, আনোৱাৰ মাৰুতি ৱৰ্কশ্বপ, আৰু তাত আছোঁ। আৰু ইয়াতো কেইবাখনো গাড়ী দেখিছোঁ, ইয়াতো পানীত ডুবি থকা গাড়ী ইয়াত কেইবাখনো আহিছে আৰু ইতিমধ্যে ইয়াত কামো চলি আছে। আচলতে খুব দুখ লগা, কালি এজন যুৱকে ফোন কৰিছে। তেওঁ বহুত ষ্ট্ৰাগল কৰি, বহুত কষ্ট কৰি তেওঁ নিজৰ জীৱনটো সজাইছিল, তেওঁ নিজকে এষ্টাব্লিছ কৰিছিল। কিন্তু তেওঁ ঘৰত সম্পূৰ্ণৰূপে পানী সোমাই যোৱাত সম্পূৰ্ণ ঘৰৰ আচবাব পত্ৰ, কাপোৰ কানি, যিমান বয় বস্তু আছে চব নষ্ট হ'ল। তাৰ পাছত এতিয়া তেওঁক যিখন বিলাসী গাড়ী, তেওঁ এখন বিলাসী গাড়ী লৈছিলে, তেওঁ সেই গাড়ীখন এতিয়া তেওঁ যেতিয়া ডিলাৰত দিলে বনাবলৈ, তেতিয়া 4.5 লাখ টকাৰ বিল আহিছে। তেওঁ মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে। তেওঁ খাবই নে, পিন্ধিবই নে, ঘৰখনকে ঠিক কৰিব নে গাড়ীখন তেওঁ বনাব। কাৰণ তেওঁ এগৰাকী ব্যৱসায়ী ব্যক্তি, তেওঁ বিভিন্ন ঠাইলৈ যাব লাগে বা কৰিব লাগে, মূল যিটো মানে কৰ্ম সেইখিনি কৰিব লাগে, তাৰ কাৰণে গাড়ীখন তেওঁ আটাইতকৈ প্ৰয়োজন। এটা 4.5 লাখ টকা তেওঁ এতিয়া এই গাড়ীখনৰ বনাব লাগিব। আৰু তেওঁ ইতিমধ্যে ইঞ্চুৰেঞ্চ, থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ আছিলে, সেইটো কাৰণে এটা সমস্যাৰ সন্মুখীন হৈছে। আৰু ইঞ্চুৰেঞ্চ থাকিলেও এটা সমস্যা হৈছে কি, আপুনি একদম GPS লোকেশ্যনত আপুনি গাড়ীখন যেতিয়া আপোনাৰ ডুবিছিলে সেই জেগাটোৰ পৰা GPS লোকেশ্যনত আপুনি ফটো মাৰিব লাগিব। ফটো মাৰি আপুনি ইঞ্চুৰেঞ্চ কোম্পানীক দিব লাগিব। অৰ্থাৎ এটা প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াৰ যোগেদি আপুনি ক্ষতিপূৰণটো পাব। কিন্তু সেইখিনি কৰিবলৈ মানুহৰ তেতিয়া ক'ত সময় আছে? যেতিয়া বানপানী হৈছিলে তেতিয়া মানুহে নিজৰ জীৱনটো বচাবৰ কাৰণে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছিলে। তেনে অৱস্থাত গাড়ীখনৰ কথা বহুতে হয়তো পাহৰিয়ে গৈছিলে সেই মুহূৰ্তত। যেতিয়া গাড়ীখন পিছত যেতিয়া চাইছে তেতিয়া দেখিছে কি ৰূপ লৈছে। মই এখন গাড়ীৰ ভিতৰৰ পৰিৱেশটো মই অকণমান দেখাব বিচাৰিছোঁ। এখন হুণ্ডাই i10 গাড়ী, আৰু বৰ্তমান গাড়ীখন কিছু খুলিছে, ঠিক কৰি থৈছে, এনেদৰে দেখিছে। এতিয়াতো বহুতখিনি ভাল অৱস্থাতে দেখিছে, কাৰণ এওঁলোকে গাড়ীখন ঠিক ঠাক কৰিছে, বনাইছে। পৰিৱেশটো দেখুৱাইছোঁ এনেদৰে। আপুনি যদি আমগুৰি বিভিন্ন গেৰেজত যদি আহে তেতিয়াহ'লে আপুনি প্ৰত্যেকতে এইটো দেখিবলৈ পাব। এতিয়াও দেখিছে ইয়াত পানী সোমাই আছে, এনেদৰে প্ৰত্যেকখন গাড়ীতে পানী সোমাই আছে, এনেদৰে দেখিছে। আমি পৰিৱেশটো দেখুৱাই আছোঁ। মই ফোন এটা আহিছে, ফোনটো ৰিচিভ কৰি লৈছোঁ। হেল্ল', সেইটো অৱস্থা। আৰু মই কিবা কৰি ভাগ্যক্ৰমে মই একচুৱেলি বাচিলোঁ। মই যদি আমগুৰিত থাকিলোঁহেঁতেন আজি মোৰ অৱস্থাটো খুব বেয়া লগা অৱস্থা হ'লহেঁতেন। মোৰ গাড়ী ধ্বংস হ'লহেঁতেন, মোৰতো অলৰেডি কোৱাৰ্টাৰৰ বস্তুখিনি ধ্বংস হৈছেই, তাৰ লগতে গাড়ীখনো ধ্বংস হ'লহেঁতেন। কিবা এটা ভাগ্যক্ৰমে আচলতে মই বাচিলোঁ। আৰু এখন গাড়ী দেখাইছোঁ, এল্টো 800। এইখনৰ অৱস্থা একেই সম্পূৰ্ণৰূপে। এখন খুলি ৰাখিছে, বৰ্তমান ঠিক কৰিছে। এখন দেখিছে এনেদৰে খুলি ৰাখিছে, ভাল কৰিছে। আপুনি যদি আমগুৰি এতিয়া যিকেইটা গেৰেজত আছে, আপোনাৰ তাত 4-5খনকৈ এনেকৈ গাড়ী আছে। আৰু বৰ্তমান এইখন গাড়ী বনাই আছে, এইখন গাড়ীটো কাম লাগি আছে। আৰু এইখন গাড়ী আমি জানিব পাৰিছোঁ যে এখন বিদ্যালয় ভান এখন, যিহেতু আজিৰ পৰা স্কুল খুলিছে, আজি 1 আগষ্ট। কিন্তু এটা কথা ভাল যে চৰকাৰে এক্সটেণ্ড কৰিছে গৰম বন্ধটো 9 তাৰিখলৈকে, সেইবাবে বহুতখিনি সকাহ পাব। আৰু এনেদৰে বনাই থকা আমি দেখিছোঁ। আমি গাড়ীবিলাক বনাই আছে, কেনেকুৱা কি সমস্যা হৈছে বা গাড়ীবিলাকত মূল প্ৰব্লেমটো কি ওলাইছে। মই অকণমান আনোৱাৰ আছে, এগৰাকী দক্ষ মেকানিক আমাৰ আমগুৰি অঞ্চলৰ, মই আনোৱাৰৰ লগত কথা পাতিব বিচাৰিম। আচলতে গাড়ীবিলাকত মূল প্ৰব্লেমটো কেনেকুৱা আহিছে? নমস্কাৰ। ধৰি লওক আপোনাৰ এতিয়া গাড়ীখন যেতিয়া পানীত ডুবি গৈছে, তেতিয়া আপোনাৰ ধৰি লওক বিভিন্ন সমস্যা হৈছে। বিশেষকৈ ইয়াত ACM বুলি বস্তু এটা থাকে, তাত যেতিয়া পানী সোমাই যায় তেতিয়া শ্বৰ্ট চাৰ্কিট হৈ যায়। সেই শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত মানে বস্তুটো প্ৰায়ভাগে বেয়াই হৈ গৈছে। তাক ৰিপেয়াৰিঙৰ ছিষ্টেমেই নাই। সেই বস্তুটো আপোনাৰ দামী বস্তু হয় অলপ, সেইটো কাৰণে আমি যিমান পাৰিছোঁ আমি কমত কৰিবলৈ চেষ্টা কৰি আছোঁ। বাজেট হ'ব, আমি পৰাপক্ষত চেষ্টা কৰিছোঁ মানে কিমান কমত হয় বস্তুটো, আমি চেষ্টা সেইটোৱে কৰি আছোঁ। এতিয়া এইখন গাড়ী এনেই আনুমানিক বাজেট কিমান মান হ'ব পাৰে? এতিয়ালৈকেতো
ক'ব পৰাটো নহ'ব, আমি যিমান পাৰোঁতো এইটো কমত কৰিবলৈ চেষ্টা চলাই আছোঁ। ইঞ্জিনতো প্ৰব্লেম ওলায়? ইঞ্জিনৰ প্ৰব্লেম বিশেষকৈ এতিয়ালৈকে ওলোৱা নাই, তাত মানে ইলেক্ট্ৰিকেলৰ বস্তুত বেছি প্ৰব্লেম ওলাই আছে বৰ্তমান। মানে এতিয়া তোমাৰ এতিয়া কিমানখন গাড়ী বনালা এতিয়ালৈকে? গাড়ী বনাই এতিয়ালৈকে গাড়ী আমি এইবোৰ বনাই আছোঁ, এতিয়ালৈকে এখনো মই এখন মানে হৈছেগৈ আৰু অলপ বাকী আছে। শুনিছোঁ টেংকিত বোলে পূৰা ফুল পানী? টেংকিত পানী, আপোনাৰ ইঞ্জিনত পানী, চবতে পানীয়ে ওলাইছে আৰু। আৰু মানে এতিয়া এইবিলাক বনাওঁতে কিমান দিন লাগিব তোমাৰ? এখন গাড়ী বনাওঁতে এখন গাড়ী বনাওঁতে আপোনাৰ মিনিমাম 6 দিন 7 দিনটো লাগি যাব। আৰু মই এটা কথা জানিব বিচাৰিছোঁ যে ৰাইজক সকাহ দিব পৰাকৈ কিছু পৰামৰ্শ তোমাৰ ফালৰ পৰা থাকিব, যদি গাড়ীখন যদি পানীত ডুবে ভৱিষ্যতে যাতে ভৱিষ্যতে ডুবিবলৈ ল'লে পহিলা আপোনাৰ বেটেৰী লাইনটো খুলি ৰাখিব, তেতিয়া মানে বহুতখিনি সকাহ পাব। তাৰপৰা আপোনাৰ পানী ডুবাৰ পিছত আপুনি গেৰেজলৈ নি ৱাছ কৰিহে বেটেৰীটো লগাব। মূল প্ৰব্লেম সেইটো হৈছে। এখনটো হৈছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ অনুৰাগ। আৰু ভাইটি তোমাৰ নামটো কি? প্ৰশান্ত মুৰা। ইও খুব এজন দক্ষ হিচাপে আচলতে কাম কৰে। মোৰ গাড়ীখন প্ৰথমবাৰ যেতিয়া হৈছিলে খুব ধুনীয়াকৈ কাম কৰি দিছিলে, চাই দিছিলে, আৰু এতিয়া আজিও গাড়ীখন বনাই আছে। আমি দেখুৱাই আছোঁ টুডে লাইফ 24 দৰ্শকসকলক মোৰ জ্যোতিপ্ৰসাদ গগৈ ইউটিউব চেনেলত মই আপোনালোকক এই দৃশ্যখিনি দেখুৱাইছোঁ। আৰু সকলোৱে সজাগ হওক। আচলতে আমাক আচলতে প্ৰত্যেককে খুব বেয়াকৈ আচলতে এইটো মুহূৰ্তত আমাক ভাঙি থৈ গ'ল, কঁকাল ভাঙি থৈ গ'ল। আমি একোজন ব্যক্তি আচলতে আমি শূন্য হৈ পৰিলোঁ, বহু লোক শূন্য হৈ পৰিল। নিজৰ সপোনৰ বাহনখন ধ্বংস হ'ল, নিজৰ সপোনৰ ঘৰখন ধ্বংস হ'ল। আৰু এনেদৰে এতিয়া দেখিছে গেৰেজবিলাকতো ব্যস্ততা বাঢ়িছে, গেৰেজবিলাকতো এনেদৰে তেওঁলোকে গাড়ীবিলাক ঠিক কৰিবৰ কাৰণে আনিছে, বহুত গ্ৰাহকে আনিছে। কিন্তু এইটো মুহূৰ্তত আমি যিটো পৰিৱেশ দেখুৱাইছোঁ, এটা গেৰেজৰ পৰিৱেশ দেখুৱাইছোঁ, সেইটো মুহূৰ্তত আচলতে আমি সকলোকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে সহায় হওক, সকলোৱে ইজনে সিজনক সহায় কৰক। আমি যিটো দুৰ্যোগ, এই দুৰ্যোগৰ পৰা যাতে সোনকালে মুক্ত হওঁ তাৰ কাৰণে কামনা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব। আৰু মই আৰু এটা অনুৰোধ জনাইছোঁ, এইটো মুহূৰ্তত মানুহৰ হাতত পইচা নাই, মানুহ আৰ্থিকভাৱে খুব দুৰ্বল হৈ আছে। আপোনালোকে মানুহক পাৰিলে আৰ্থিকভাৱে সহায় কৰিব। লগতে যদি ক'ৰবাত কাৰোবাক সাহায্য দিবলৈ যায় তেতিয়াহ'লে আপোনালোকে প্ৰথমতে ছাৰ্ভে কৰি ল'ব যে তাত কি প্ৰয়োজন আছে, আচলতে তেওঁলোকৰ খাদ্য সামগ্ৰীৰ প্ৰয়োজন নে কি সামগ্ৰীৰ প্ৰয়োজন আছে, সেইটো ছাৰ্ভে কৰি ল'ব। তাৰ পাছতে আপোনালোকে সেইটো অঞ্চলত সাহায্য সামগ্ৰী বা যিকোনো সামগ্ৰী আগবঢ়াব। মোৰ আপোনালোকৰ প্ৰতি সেইটো আহ্বান থাকিলে, কাৰণ প্ৰয়োজনীয়তা নথকা বস্তু নিদিব, নষ্ট হ'ব, আপোনালোকৰ কষ্টখিনি অথলে যাব। এইখিনি আহ্বান থাকিলে আমাৰ সকলোলৈ ধন্যবাদ জনাইছোঁ।